ঘৰৰ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ইতিমধ্যে 28 লাখ ঘৰ আগবঢ়াইছে আৰু 28 লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমি 22 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 6 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছোঁ যে যাৰ যাৰ কেঁচা ঘৰ আছে প্ৰকৃত অৰ্থত শব্দটো কৈ দিছোঁ, প্ৰকৃত অৰ্থত যাৰ যাৰ কেঁচা ঘৰ আছে আমি তেওঁলোকক ঘৰ দিয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ, আমি দায়বদ্ধ আৰু সেইকাৰণে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা সিদ্ধান্ত লৈছে যে 2 কোটি আমাৰ নতুনকৈ ভাৰতবৰ্ষত ঘৰ দিবগৈ আৰু 2 কোটিৰ ভিতৰত আমি প্ৰথম পৰ্যায়ত আমি 10 লাখ আমি ঘৰ পোৱাৰ সম্ভাৱনা আছে। তাৰপিছতো যদি কোনোবা গৃহহীন মানুহ থাকি যায় নিশ্চিত ওপৰত আমাৰ থাকিব আৰু যিহেতু ইতিমধ্যে ছাৰ্ভে কৰা হৈছিলে আৰু ছাৰ্ভেৰ তালিকাসমূহ আমি গাঁও সভাসমূহ অনুষ্ঠিত কৰি কাৰণ কিছু মানুহে আমি দেখিছোঁ যে তেওঁলোকৰ হয়তো গোহালি ঘৰটো তেওঁলোকে জিঅ'টেক কৰি দিছে। গতিকে সেইবোৰ আমি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে আমি সভাপতিসকলক আহ্বান জনাইছোঁ, সচিবসকলক আহ্বান জনাইছোঁ গাঁও সভাত যাতে সেইবোৰ সুন্দৰকৈ যাতে পাৰিত কৰি যাতে সভাপতিয়ে স্বাক্ষৰ যাতে থাকে, সভাপতি সচিবৰ যাতে স্বাক্ষৰ থাকে আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ পঞ্চায়ত বিভাগৰ আমাৰ বিভাগৰ যিসমূহ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ হওক বা যিসমূহ বিভাগৰ বিষয়া কৰ্মচাৰী হওক সেই তালিকাখন ঘৰে ঘৰে গৈ পেলাই ছাৰ্ভে কৰি পেলাই পুনৰ যদি থাকে তেনেহ'লে তেওঁলোকক ঘৰ দিয়া আমি ব্যৱস্থা কৰিম। যিসকলে কৰিছিল তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা লোৱা নহয়। এতিয়া ধৰক জিঅ'টেকিং এতিয়া আমি নিজে আমি কৰা ব্যৱস্থাও আছিলে। নিজে মই যদি ধৰক মই ঘৰটো এটা আছে হয়তো ঘৰটো হয়তো আধা প্ৰক্ৰিয়ালৈ কৰিছিলোঁ, আধা প্ৰক্ৰিয়া কৰিলে মইতো নিয়মতে নাপাওঁ, মই নাপাওঁ যিহেতু মই কৰিছোঁ কি কাষৰ এটা সৰু ঘৰ এটা এই ঘৰটো যেনিবা মই দেখাইছোঁ, কিন্তু জিঅ'টেকিং কৰিব পাৰে কিন্তু আমাৰ যিহেতু চেক কৰা হ'ব যিহেতু গতিকে প্ৰকৃত অৰ্থত যদি পকী ঘৰ যদি আছে পকী ঘৰত থকা মানুহে ঘৰটো নাপাব। দেখা গৈছে যে কণীৰ যথেষ্ট দাম বৰ্তমান কিবা ব্যৱস্থা লোৱা হৈছে এইটো বিষয়টো মই সংবাদ মাধ্যমৰ পৰা গম পাই আছোঁ। গতিকে এই বিষয় লৈ পেলাই নিশ্চিত ওপৰত এইটো যিহেতু জিলা প্ৰশাসনৰ ওপৰত পৰে কাৰণ কণী মাছ মাংস এইবোৰ আচলতে পোনপটীয়াকৈ ভেটেৰিনেৰী বিভাগে নাচায়, গতিকে জিলাৰ পৰা চায় ইয়াৰ কাৰণটো ক'ত কি হৈ আছে, কাৰণটো কি নিশ্চিত ওপৰত চৰকাৰে এই বিষয়টো অৱগত হৈছে আৰু অৱগত হোৱাৰ পিছত নিশ্চিত ওপৰত যিটো ব্যৱস্থা ল'ব লগা আছে ল'ব। কিন্তু মই এইটোৱে আহ্বান জনাম যে আমি যেনেকৈ মাছৰ ক্ষেত্ৰত যেনেকুৱাকৈ আমি আত্মনিৰ্ভৰ হৈছোঁ, আমি অন্ধ্ৰপ্ৰদেশৰ পৰা আমি মাছ অনাৰ প্ৰয়োজন নাই। এতিয়া অসমৰ মাছেৰে আমি যথেষ্ট আমাৰ হৈ যায়। গতিকে কণীৰ ক্ষেত্ৰতো আমি নিজে যদি আমি আগন্তুক দিনত ব্ৰইলাৰ ফাৰ্মে হওক বা বিভিন্ন ধৰণৰ পল্ট্ৰি হওক বা এনেকুৱা ব্যৱস্থা কৰোঁ আৰু যেতিয়ালৈ আত্মনিৰ্ভৰ আমি যেতিয়ালৈ নহওঁ তেতিয়ালৈ ডিপেণ্ডেণ্ট হৈ থাকিব লাগিব আৰু ডিপেণ্ডেণ্ট হ'লে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে এইবোৰ দাম বৃদ্ধি হৈ থাকিব। গতিকে সেইকাৰণে দাম বৃদ্ধি হৈ থকাটো যিটো বিষয় সেইটো এটা ইছ্যু, কিন্তু লগতে মই এইটোও কৈছোঁ যাতে আমি যাতে আত্মনিৰ্ভৰ যাতে হ'ব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস চলাই আছোঁ।